অহা নিৰ্বাচনত আমাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত। আমাৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটে 100তকৈও অধিক আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু মাজুলীৰ যিটো কথা আহিছে, মাজুলীটো বিচাৰিছে, এইটোতো আৰু নিশ্চয় আমাৰ কৰ্মীসকলে বিচাৰিব, কাৰণ আমাৰ কৰ্মীসকলে যিহেতু গ্ৰাছৰুট লেভেলত কাম কৰি আছে, গতিকে ডিমাণ্ড কৰাটো স্বাভাৱিক। কিন্তু কথাটো হৈছে যে আমাৰ বিজেপিৰ নেতৃত্বৰ লগত আমাৰ অনানুষ্ঠানিক আলোচনা বা আনুষ্ঠানিক আলোচনা যেতিয়া হ'ব, নিশ্চয় আমাৰ নেতৃত্বই মাজুলীৰ বিষয়টো নিশ্চয় বিজেপিৰ নেতৃত্বৰ ওচৰত উত্থাপন কৰিব। আৰু বিজেপিৰ নেতৃত্বই যদি এই ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে, যিহেতু আলোচনা এটা হ'ব, ক'ত এতিয়া আসনৰ ভাগ বতৰা হ'ব, ক'ত দিব, এই সম্পৰ্কত এতিয়াও যিহেতু আলোচনা হোৱা নাই, গতিকে আজিৰ দিনটোত কোৱাটো কঠিন হ'ব। কিন্তু মই ভাবোঁ যে মাজুলীটো যিহেতু আগতেও আমাৰ 3বাৰকৈ এই সমষ্টিৰ পৰা জয়ী হৈছিল, গতিকে এই সমষ্টিটো আমাৰ কৰ্মীসকলে বিচৰাটো অস্বাভাৱিক কথা নহয়, এইটো এটা স্বাভাৱিক কথা। নিশ্চয়, কাৰণ আমি ডিলিমিটেশ্যনৰ আগত আমাৰ জয়ৰ সম্ভাৱনা থকা ছিটৰ সংখ্যা আছিল 80-84, কিন্তু ডিলিমিটেশ্যনৰ পিছত এতিয়া আমাৰ জয়ৰ সম্ভাৱনা থকা ছিট 104লৈ বৃদ্ধি হৈছে। যিহেতু জয়ৰ সম্ভাৱনাত থকা আসন 83তকৈ অধিক বৃদ্ধি পালে, গতিকে মই ভাবোঁ যে আমাৰো নিশ্চয় বিজেপিৰ নেতৃত্ব অসম গণ পৰিষদ দলৰ আসনো নিশ্চয় কিছু বৃদ্ধি কৰাৰ ক্ষেত্ৰত নিশ্চয় তেওঁলোকে চিন্তা চৰ্চা কৰিব, আৰু অধিক বৃদ্ধি কৰাৰ কাৰণে নেতৃত্বই নিশ্চয় আলোচনাৰ মাধ্যমত এই কথাখিনি উপস্থাপন কৰিব। নাই, এতিয়া আমাৰ গোটেই অসমত ছাৰ্ভে চলিছিল, এটা ছাৰ্ভে ৰিপৰ্ট আহিছে, যিখিনি আমি জয়ৰ সম্ভাৱনা, এতিয়া যিটো ৰিপৰ্ট আহিছে এই ৰিপৰ্টটো মই চোৱা নাই, গতিকে নিশ্চয় সেইটো ৰিপৰ্টত যিখিনি জয়ৰ সম্ভাৱনা ছিট ইতিমধ্যে আমাৰ ছাৰ্ভে হৈছে, সেইখিনিৰ মাজতেই নিশ্চয় আমাৰ আসন বিচাৰিব। কিমানমান হ'ব পাৰে নহয়, সংখ্যাটো এতিয়া আজিৰ দিনটোত কোৱা টান, কিন্তু আমি নিশ্চয় আনুমানিকটো আমি 35-40 ছিট আমি আসন বিচৰাৰ কাৰণে আমি নিশ্চয় আমাৰ নেতৃত্বই চিন্তা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।